টিয়কৰ লাহদৈগড় আৰক্ষী আজি নিশা 10 বজাত এখন খুৰা ভৰ্তি টাটা চাফাৰী বাহন জব্দ কৰে। নিশা লাহদৈগড় আৰক্ষীয়ে দিহা অঞ্চলৰ পৰা খেদি বাহনখন ৰাজৰ বাহবাৰীৰ পৰা জব্দ কৰি আনে বাহনখন। আনহাতে গাড়ীখনত থকা ব্যক্তিকেইজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰা মতে যোৰহাটৰ পৰা নাগালেণ্ডলৈ বুলি AS03H4304 টাটা চাফাৰী বাহনখনত প্ৰায় লক্ষাধিক টকাৰ খুৰা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে খুৰাসহ বাহনখন জব্দ কৰিছে। টিয়কৰ লাহদৈগড় আৰক্ষীয়ে আজি নিশা 10 বজাত এখন খুৰা ভৰ্তি টাটা চাফাৰী বাহন জব্দ কৰে। নিশা লাহদৈগড় আৰক্ষীয়ে দিহা অঞ্চলৰ পৰা খেদি বাহনখন ৰাজৰ বাহবাৰীৰ পৰা জব্দ কৰি আনে বাহনখন। আনহাতে গাড়ীখনত থকা ব্যক্তিকেইজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰা মতে যোৰহাটৰ পৰা নাগালেণ্ডলৈ বুলি AS03H4304 টাটা চাফাৰী বাহনখনত প্ৰায় লক্ষাধিক টকাৰ খুৰা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে খুৰাসহ বাহনখন জব্দ কৰিছে। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।